এয়া মই বৰ্তমান এখন খুব ধুনীয়া ঠাইত আছোঁ। মানে কি বুলি কওঁ আৰু এয়া দেখিছেনে চাৰিওফালে এইফালে পথাৰ একদম ইমান ধুনীয়া সেউজীয়া হৈ আছে, এইফালে পুখুৰী আৰু সন্মুখত সেইফালে ভূটানৰ পাহাৰখন। আজি মানে এইফালে অকণমান বতৰটো ডাৱৰীয়া সেইকাৰণে দেখা নাই, নহ'লে পাহাৰখন ইয়াৰ পৰা দেখাই পায় ভূটানৰ পাহাৰখন। আৰু ঠাইখন হৈছে বাঘমাৰা মচলপুৰ ৰোড বুলি কয়। এইফালে মানে কথাটো হৈছে কি, আমি আচলতে আজি আমাৰ সূৰ্য কনষ্ট্ৰাকশ্যনৰ ছাইট ভিজিট কৰিব গৈছিলোঁ। পিপলাত সূৰ্য কনষ্ট্ৰাকশ্যনৰ ঘৰ নিৰ্মাণ হৈ আছে। তাৰপিছত উভতি আহোঁতে এয়া ধুনীয়া ৰাস্তাটো দেখা পাই এওঁ ৰখাই দিলে। ইমান ধুনীয়া লাগিছে, মানে কি বুলি কওঁ। আমি কি কৰোঁ, যিকেইদিন পাঠশালাত থাকোঁ ইয়াতে ওচৰে পাঁজৰে ইমান ধুনীয়া ধুনীয়া ঠাইসমূহ আছে, ওলাই আহিলে হৈ গ'ল আৰু চাৰিওফালে একদম সেউজীয়া সেউজীয়া। তাকে বহুত বেছি ভাল লাগিছে। মই বোলো আপোনালোককো দেখাওঁ। কাৰোবাৰ পুখুৰী নাজানো মাছ আছে, বৰশী নাই, নহ'লে লগত বৰশীয়ে বাব পাৰিলোঁ হয়। সেয়াই আৰু ইমান ধুনীয়া লাগিছে ঠাইখিনি। ৰিফ্ৰেছ হ'বলৈ আৰু বেলেগ ঠাইত যাব নালাগে। এয়া কোনে কোনে এনেকুৱা পৰিৱেশ ভাল পায় ক'বচোন বাৰু কমেণ্ট কৰি।